যিকি নহওক মই আজি উপস্থিত হৈছোঁ 2 নম্বৰ ধুবুৰী লোকসভা সমষ্টিৰ এনেকুৱা এখন ঠাই য'ত প্ৰত্যেকজন মানুহে সচেতন আৰু সেই সচেতন ব্যক্তিসকলৰ পৰা একেবাৰে গ্ৰাউণ্ড ৰিপৰ্ট মই দিব বিচাৰিছোঁ। ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে এইটো এটা বজাৰ হয় আৰু ইয়াতে বিভিন্ন জাতি ধৰ্মৰ মানুহখিনি আছে আৰু তেখেতসকলৰ পৰা আমি সুন্দৰভাৱে একেবাৰে জিৰো ৰিপৰ্টটো ল'ব বিচাৰিম। ইয়াতে বিভিন্ন ব্যক্তি থিয় হৈ আছে, বহি আছে। তেখেতসকলৰ পৰা আমি প্ৰকৃত ৰিপৰ্টটো জানিবলৈ চেষ্টা কৰিম। যিকেই নহওক ইয়াতে আমাৰ বহুকেইজন ব্যক্তি বহি আছে, চাওঁ তেখেতসকলে কি কয়। প্ৰথমতে মই আপোনাক সুধিব বিচাৰোঁ, এই যে যিটো আমাৰ লোকসভা ইলেকশ্যন হৈ গ'ল ধুবুৰী লোকসভাত, এই ইলেকশ্যনত আপুনি কাক ভোট দিছিল? মই কংগ্ৰেছক দিছোঁ। ভাল কথা, কংগ্ৰেছক দিছে। এতিয়া কংগ্ৰেছক কোনটো যুক্তিত ভোট দিলে? কংগ্ৰেছ পুৰণা দল হয় আৰু এই দলৰ নেতৃত্বত ভাৰতবৰ্ষ স্বাধীন হৈছিল হয় আৰু মই আগৰ পৰাই কংগ্ৰেছক ভাল পাওঁ। আজে বাজে দল আহি কিন্তু অসমত দেখোন কংগ্ৰেছ চৰকাৰ নাই। এতিয়া ৰকিবুলক যদি আমি জিকাই দিওঁ তেতিয়াহ'লে আমাৰ কেনেকুৱা আশা কৰিব পাৰি? এইটোতো অসমৰ চৰকাৰৰ লগত আলোচনা, এইটো হ'ল কেন্দ্ৰীয় চৰকাৰ। কেন্দ্ৰত নিশ্চয় এবাৰ কংগ্ৰেছ চৰকাৰ হ'ব। আপোনাৰ এইটো বিশ্বাস? তো যিকেই নহওক আমি এজন ব্যক্তিৰ পৰা এটা মতামত লৈছোঁ। তেখেতৰ মতে কেন্দ্ৰত এইবাৰ কংগ্ৰেছ চৰকাৰ গঠন হ'ব বুলি কৈছে। আৰু এজন ব্যক্তি আছে, এখেতৰ পৰা আমি জানিব বিচাৰোঁ আপুনি এইবাৰ কাক ভোট দিছে? ভোট দিয়াটো মোৰ ব্যক্তিগত কথা, মই অপেন নকৰোঁ। হয় হয়, বাকীখিনি আপুনি যদি সুধিব লাগে সুধক। যিকেই নহওক ধন্যবাদ। তেতিয়াহ'লে আপুনি কাক জিকাটো বিচাৰে? জিকাটো ধৰক এই ইলেকশ্যনটো হ'ল সৰ্বভাৰতীয় ইলেকশ্যন। হয়, এইটো আমাৰ অসমৰ নিৰ্বাচন নহয়। যদিও অসমত আমি বসবাস কৰোঁ, আমাৰ অসমৰ পৰা 14জন প্ৰতিনিধিহে যাব। নিশ্চয়। গতিকে লোকসভাত আমাৰ যি চিট আছে তাতে আপোনাৰ 555টা চিট, 43টা। গতিকে 55টা চিট দুটা মানে ৰাষ্ট্ৰপতিয়ে নিৰ্বাচন কৰিব। গতিকে আপুনি কাক ভোটটো দিছে? আগতে ক'লো যে ভোটটো দিয়াটো অপেন কৰা কথা নহয়। ভোটটো মোৰ ব্যক্তিগত কথা, মই অপেন নকৰোঁ। এতিয়া কাক জিকাটো বিচাৰে? কিন্তু আমি এটা অৰাজনৈতিক সংগঠন কৰোঁ। হয় হয়, আমাৰ অৰাজনৈতিক সংগঠনে ইণ্ডিয়া গোটবন্ধনক ছাপোৰ্ট কৰিছে। আমাৰ অৰাজনৈতিক সংগঠনৰ নাম হ'ল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। ইণ্ডিয়া গঠবন্ধনক আমাৰ অৰাজনৈতিক সংগঠনে ছাপোৰ্ট কৰিছে। গতিকে আমি আমাৰ সংগঠনৰ লগত আছোঁ। মই বৰপেটা জিলা সমিতিৰ সভাপতি হওঁ, মোৰ নাম মহম্মদ ইব্ৰাহিম আলী। কিন্তু আমি ভিডিঅ'টো বেছি পৰিমাণে শ্বেয়াৰ কৰিব যাতে প্ৰত্যেকে গ্ৰাউণ্ড ৰিপৰ্টটো জানিবলৈ সুবিধা পায়। প্ৰেক্ষাপটত আমি চাই আছোঁ যে ইয়াতে এটা শক্তিশালী বিজেপি চৰকাৰ চলি আছে আৰু শক্তিশালী মুখ্যমন্ত্ৰীও চলি আছে। আমি আচৰিত হৈছোঁ, জনগণক স্বতঃস্ফূৰ্তভাৱে জনগণে এইবাৰ ভোট দিছে। সেই ভোটত বিশেষকৈ মই ক'ব বিচাৰোঁ যে আমাৰ বিজেপি চৰকাৰৰ আপোনাৰ 14টা লোকসভা সমষ্টিত তেওঁলোকৰ মিত্ৰজোঁটে যদি কোকৰাঝাৰত দেখা যায় তথাপি UPPL এই খড়গপুৰ নাই। এইটো মোৰ যিটো প্ৰশ্ন, সেই প্ৰশ্নটোৰ এনচাৰ দিয়ক। এতিয়া ধুবুৰী লোকসভাত আচলতে কোনজন ব্যক্তি জিকিব বুলি আপুনি? এতিয়া দুজন মানুহৰ মাজত কণ্টেষ্ট চলি আছে। কাৰ মাজত? তিনিগুণীয়া কণ্টেষ্ট হ'ব। কাৰ মাজত? AGPৰ হ'ল আপোনাৰ জাভেদ ইছলাম, কংগ্ৰেছৰ হ'ল ৰকিবুল হুছেইন আৰু হ'ল AIUDF হজৰত মৌলানা বদৰুদ্দিন আছে। এতিয়া এই তিনিজনৰ ভিতৰত কোনজনে বেছি ভোট পোৱাৰ সম্ভাৱনা আছে? এতিয়া মানুহে কৈ আছে। আপোনাৰ মতে? হয়, মানুহে কৈ আছে। মোৰ হ'ল ব্যক্তিগত কথা। মোৰ এটা কথা, এটা ভোটে দি চৰকাৰ নহয়, কোনো প্ৰতিনিধিও নহয়। আপোনাৰ ব্যক্তিগত মতামতটো মই বিচাৰিছোঁ। মই ক'ব খুজিছোঁ, ৰাইজৰ পৰা যিখিনি জানি আছোঁ, এইবাৰ অল্টাৰনেটিভ বিচাৰি আছে। অল্টাৰনেটিভ মানে কোনে যাব? অল্টাৰনেটিভ মানে আপোনালোকে জানে, আজিৰ দিনত যিজনে সংঘত থাকি ইলেকশ্যন খেলি আছে
সেইটোৱে অল্টাৰনেটিভ তাৰ অল্টাৰনেটিভত মানুহে বিচাৰি আছে এতিয়া 1 আৰু 2 মাজত প্ৰতিদ্বন্দ্বিতা হ'ব কংগ্ৰেছ আৰু ইউডিএফৰ মাজত যথেষ্ট প্ৰতিদ্বন্দ্বিতা হ'ব যিকে নহওক মই একেটাৰ পৰা আমি এটা বাৰ্তা পাইছো যে কংগ্ৰেছ আৰু এআইডিএফৰ মাজত মানে এটা তুমুল সংঘৰ্ষ হ'ব আপোনাৰ মতামতটো মই জানিব বিচাৰিছো নাই আপুনি কওক একো নাই আপুনি কওক কংগ্ৰেছে আগবঢ়া না কংগ্ৰেছক ভোট দিছে এতিয়া কংগ্ৰেছক কি উদ্দেশ্য লৈ ভোট দিছে কওকচোন নাই নিজৰ ভোটটো দিছে ইমান মূল্যৱান ভোট আপুনি কওক কংগ্ৰেছক দিছে মানে কোনটো উদ্দেশ্য আগত ৰাখি দিছে কওক নাই গণতন্ত্ৰত আচলতে তেনেকুৱা নহয় আচলতে উদ্দেশ্যখিনি আমি জানিব লাগে আপোনাৰ এটা ভোটৰ দ্বাৰাই এখন দেশৰ শাসক এজন নিৰ্বাচিত হ'ব গতিকে সেই ভোটটো এনেই দিলে নহ'ব গুৰুত্ব সহকাৰে ভাবি চিন্তি দিব লাগিব কওক আপুনি কোনটো যুক্তি দিছে লাইভ চলি আছে নাজানে তাৰমানে দল কৰে সেই হিচাপত দিছে আৰু এজন ব্যক্তি আছে আপুনি কওকচোন নাই আপুনি কওক আপোনাৰ কাক দিছে তেতিয়াহ'লে কোনে জিকিব বুলি ভাবিছে সেইটো কওক কংগ্ৰেছ জিকিব নিশ্চয় তো যিকে নহওক আমাৰ ইফালে আৰু এজন ব্যক্তি আছে আপুনি কওক এইবাৰ কোনে জিকিব ধুবুৰী লোকসভাত বিশেষকৈ কংগ্ৰেছ আপুনি কংগ্ৰেছক ভোট দিছে এতিয়া কথা হ'ল যে ৰকিবুলে ইয়াৰ আগত ইলেকশ্যনে খেলা নাই এতিয়া সেইজন ৰকিবুলক আপুনি বিশ্বাস কৰিছে নিশ্চয় ভাল মানুহ তেতিয়াহ'লে আজমল বা জাবেদ যে আছিলে সিহঁতক পচন্দ কৰা নাই দল হিচাপত মানে ভোটটো দিছে তো যিকে নহওক ইয়াতে আৰু এজন মুৰব্বী আছে তেখেতৰ পৰা জানিব বিচাৰে আপুনি কওক আচলতে ভোটখিনি ক'ত দিছে আমালোকে আগৰ পৰাই 1966 পৰা আমি কংগ্ৰেছ কৰি আছো আমি কংগ্ৰেছ দলে আছো আমি ৰঘুবীৰক দিয়া নাই দলক দিছো দলক দিছে তো যিকে নহওক আমাৰ ইয়াতে এজন মুৰব্বী আছিল তেখেতে কৈছে যে আমি বহুদিনৰ পৰাই দল কৰি আছো আৰু সেই দল অনুযায়ী আমি ভোটটো দিছো আচলতে ৰকিবুলক দিয়া নাই ভাল কথা এটা কৈছে তো ইয়াতে যথেষ্টখিনি মানুহ আছে আমি গ্ৰাউণ্ড ৰিপৰ্টটো জানিব বিচাৰিম যিকে নহওক আৰু এজন মুৰব্বী ইয়াতে আছে আপুনি কাইণ্ডলি ক'ব অনুগ্ৰহ কৰি ক'ব যে এইবাৰ কোনে জিকাৰ সম্ভাৱনা আছে ধুবুৰী লোকসভা সমষ্টিত আমি জানামতে ধুবুৰী 2 নম্বৰ লোকসভা সমষ্টি তিনিজন প্ৰাৰ্থীৰ ভিতৰত জোৰ এজিবি 3 নম্বৰত থাকিব মূল প্ৰতিদ্বন্দ্বিতা হ'ব কংগ্ৰেছ আৰু ইউডিএফৰ মাজত কাৰণ মানে এটা ডাঙৰ সমষ্টিৰ কথা কেনেকৈ মই ক'ম ৰাইট ভাল কথা কৈছে মুৰব্বী কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ কথা এটা কৈছে যে আচলতে ইমান ডাঙৰ সমষ্টি এটাৰ কথা মই কেনেকৈ ক'ম দুটা দলৰ মাজত প্ৰতিদ্বন্দ্বী হ'ব কংগ্ৰেছ আৰু এআইইউডিএফ তো ইয়াতে আৰু এজন ব্যক্তি আছে যিকে নহওক আমাৰ ইয়াতে আৰু এজন বয়সীয়াল ব্যক্তি আছে আপুনি কওক নাই কওক একো নাই আপোনাৰ মৌলিক অধিকাৰ আপুনি কওক যে ধুবুৰী লোকসভাত অমুক প্ৰাৰ্থীজনৰ মানে সম্ভাৱনীয়তা বেছি সেইখিনি কওক ভোট কাক দিছে ক'ব নালাগে ধুবুৰী লোকসভাৰ সম্ভাৱনা মোটামুটি ধৰক যেনেদৰে আমাৰ কাছাই দিছে জানুদী ইছলাম সেইফালে মানে আপুনি এটা তাৰ পজিশ্যন আছে হল যিটো হিচাপত আহিলে যেহেতু লাইভ চলি আছে গতিকে আপোনাৰ একেবাৰে নিজৰ মতামতখিনি কওক ইজাম আৰু কংগ্ৰেছৰ লগত প্ৰতিদ্বন্দ্বিতা শেষত যায় সেই খাহীটো ৰকিবুলে মাৰিব আৰু কম্পিটিশ্যনটো এআইইউডিএফ আৰু ৰকিবুলৰ মাজত হ'ব যিকে নহওক আমি যথেষ্টখিনি গ্ৰাউণ্ড ৰিপৰ্ট লৈছোঁ আৰু ইফালে আমাৰ আৰু কিছুমান একেবাৰে নিখুঁত মানুহ আছে তেখেতসকলৰ পৰা আমি জানিব বিচাৰিম তো চাচা ইফালে ভাল লাগিছে আপোনালোকক লগ পাই তো এইবাৰ যিটো ইলেকশ্যন চলি আছে এই ইলেকশ্যনত আচলতে কাক ভোট দিছে আপুনি ভোট দিয়াটো মানে ব্যক্তিগত অধিকাৰ হয় তথাপি আমি মানে আচলতে বৰপেটা সমষ্টিৰ মানুহ আছিলোঁ এতিয়া ধুবুৰীত পৰিছোঁ হৈ গ'ল আমি একদম বৰ্ডাৰ এলেকাই কৰিছোঁ আমাৰ এইফালে যিটো মানে মানুহৰ মানে কুচকাৱাজ চলি আছে কথা বতৰা হৈ আছে তাতে কংগ্ৰেছৰ বেছি ভাল হ'ব কংগ্ৰেছৰ ভাল হ'ব কংগ্ৰেছৰ ভাল হ'ব
এতিয়া কংগ্ৰেছক ভোট দিছে ৰকিবুল ইছলাম ডাঙৰীয়া ইয়াৰ আগত মানে আমাৰ ইফালে অহা নাছিল এতিয়া কোনটো বিশ্বাসত তেখেতক ভোট দিছে আচলতে আমি আমাৰ এইফালে ৰকিবুলক ভোট দিছে ৰকিবুলক ভোট দিয়া নাই হয় 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 ভোটটো দিছে আমাৰ মানে কংগ্ৰেছ দলক দিছে কংগ্ৰেছৰ মানে যিটো মানে উত্থান দেখা গৈছে এইফালে এটা সহায় জনাই মানে মানুহ দেখে কংগ্ৰেছৰ আগত মানে হেৰি এই ঠাইখিনিৰ নাম কি কওকচোন এই ঠাইখিনিৰ নাম সোণপুৰা বুলি কয় সোণপুৰা তো যিকেই নহওক আমাৰ ধুবুৰী লোকসভাৰ যিটো জনিয়া বজাৰৰ ঠিক পশ্চিম ফালে যিটো সোণপুৰা বজাৰ সেই সোণপুৰা বজাৰত মই উপস্থিত আছো আৰু ইয়াতে বিভিন্ন ব্যক্তিসকলৰ পৰা মই গ্ৰাউণ্ড ৰিপৰ্টটো ল'ব বিচাৰিছো আপোনালোকে দেখাই পাইছে যে ইয়াতে বিশেষকৈ বিভিন্নজনে যি মতামত দাঙি ধৰিছে আৰু ইয়াত মূল প্ৰতিদ্বন্দ্বী হ'ব ৰকিবুল ইছলাম আৰু AIUDFৰ মাজত হয় তো আপুনি ভোটটো কাক দিছে কওক মই ভোট দিছো AIUDFক দিছে এতিয়া AIUDFক ভোটটো দিছে কি যুক্তিত দিছে কওকচোন যুক্তি নাই তেওঁক মই দিছো মানুহটো ভাল লাগিছে বুলি সেইকাৰণে দিছো ৰাইট সেইটো আপোনাৰ মৌলিক অধিকাৰ যাক ভাল লাগিব এইটো নিজৰ চিন্তাত আপুনি ভোটটো প্ৰদান কৰিব আৰু এজন ব্যক্তি আছে আপুনি কাক ভোটটো দিছে আমি কংগ্ৰেছক ভোট দিছো কংগ্ৰেছক আমাৰ কংগ্ৰেছটো ভাল লাগিছে সেইকাৰণে কংগ্ৰেছক নাই কংগ্ৰেছ ভাল লাগিছে মানে যেহেতু বৰ্তমান কেন্দ্ৰতো চৰকাৰ নাই ৰাজ্যতো চৰকাৰ নাই তেতিয়াহ'লে কংগ্ৰেছ ভাল লাগিল তথাপি আমাৰ ভাল লাগছে তাৰমানে কংগ্ৰেছৰ কাৰ্যকলাপ বিলাক ভাল নাই চৰকাৰ কোনে গঠন কৰিব বুলি ভাবিছে এইটো আমাৰ ভাৱনাটো কংগ্ৰেছৰ পৰা ক'লে ভাল হয় কিন্তু আমি সিমান দূৰ আমাৰ অভিজ্ঞতা নাই কোনে হ'ব তো যিকে নহওক আমি এয়া আছিল ধুবুৰী লোকসভা সমষ্টিৰ জনিয়া বজাৰৰ ঠিক পিছফালে থকা যিটো সোণপুৰা বজাৰ এই সোণপুৰা বজাৰৰ পৰা মই গ্ৰাউণ্ড ৰিপৰ্টটো লৈছোঁ ৰ'ব চাচা আপোনাৰ পৰা মই জানিব বিচাৰিম আপুনি আচলতে এই যিটো লোকসভা ইলেকশ্যন হৈ গ'ল এই লোকসভা ইলেকশ্যনত কাক ভোট দিছে হয় আমাৰ বাবু ক্লিয়াৰ কথা আমি আটো চলিছৰ নিয়ম নহয় যিকে নহওক আমাৰ ক্লিয়াৰ কথা এতিয়া হাতৰ ছবিত ভোট দিছে ৰকিবুলে তো ইয়াৰ আগে পিছে আমাৰ ইফালে অহা নাই বা ইলেকশ্যনো খেলা নাই এতিয়া ৰকিবুলক চাই দিছে নে কংগ্ৰেছক চাই দিছে দল হিচাপত দিছে নহয় তো যিকে নহওক আমি দেখাই পাইছো যে আমাৰ যিটো জনিয়া বজাৰৰ পশ্চিম ফালে বেকিৰ পূব ফালে থকা সোণপুৰা বজাৰৰ আমি গ্ৰাউণ্ড ৰিপৰ্টটো লৈছোঁ আৰু ইয়াতে বহুত মানুহ আছিল আমি বহুত মানুহবিলাকৰ পৰাই কথাখিনি জানিছোঁ আৰু আপোনালোকে নিশ্চয় সিদ্ধান্ত কৰিব যে কোনে কি কৰিছে তো ইফালে আমাৰ আৰু এজন খুৰা আছে তেখেতৰ পৰা মই জানিব বিচাৰিম আপুনি এইবাৰ যিটো লোকসভা ইলেকশ্যন হৈ গ'ল ভোটটো কাক দিছে চৰকাৰৰ ভাল কথা এইটো আপোনাৰ মানে নিজৰ ইচ্ছা অনুযায়ী আশা আছে নেকি নিশ্চয় আপোনালোকে যথেষ্টখিনি মানুহৰ গ্ৰাউণ্ড ৰিপৰ্ট পাইছে তেখেতসকলৰ নিজৰ নিজৰ মতামত ব্যক্ত কৰিছে আৰু ইফালে মই আৰু এটা ঠাইত মই যাব বিচাৰিছোঁ আৰু এই মানুহখিনি সম্পূৰ্ণ নিখুঁত মানে নিজে যিটো কৰিছে সেই নিজৰ কাম মতে মানে তেখেতসকলে মন্তব্যখিনি কৰিছে ইয়াতেও কেইবাজন মানুহ আছে মই জানিব বিচাৰিম এই যে যিটো আমাৰ লোকসভা ইলেকশ্যন হৈ গ'ল এই ইলেকশ্যনত আপুনি আচলতে কাক ভোট দিছে ইউডিএফত যে ভোট দিছে আপুনি কি হিচাপত দিছে কওকচোন সাধাৰণ ৰাইজ হয় মানে তেখেতে কাম কৰিছে বুলি দিছে নে পাৰ্টি হিচাপত দিছে আজমল চাহাবে কিবা কাম কৰিছে নেকি নাই ইয়াতে ধুবুৰী লোকসভাত যে ইয়াৰ আগত আছিল ধুবুৰী লোকসভাত কিবা কাম কৰিছে বুলি জানে নেকি কৰিছে তেনেকুৱা কি কাম জানে
তো যিকে নহওক এখেতে কিন্তু কৈছে যে আমি ইউডিএফক ভোট দিছো, তেখেতে যথেষ্ট কাম কৰিছে বুলি কৈছে, বিভিন্ন ধৰণৰ বিভিন্ন মতামত। তো আমাৰ আৰু এজন খুৰা আছে, এখেতে চব্জি বিক্ৰী কৰি আছে, এখেতৰ পৰা জানিব পাৰিম আপুনি আচলতে ভোটটো কাক দিছে? কংগ্ৰেছক। কংগ্ৰেছক ভোট দিছে, আপুনি কি আশাত ভোট দিছে? কংগ্ৰেছৰ ভোট মানে আপোনাৰ কি পাবলৈ দিছে? মানে আমি শান্তিপ্ৰিয় হিচাপে বসবাস কৰাৰ কাৰণে মানে চেষ্টা আছে। চৰকাৰেতো সহায় কৰে, যিকোনো চৰকাৰে সহায় কৰিবই, কিন্তু তাৰে মাজত তাৰমানে অলপ শান্তি থাকিব বিচাৰে। তাৰমানে এই জাতিগত যিটো তাৰমানে বাবুগী মানে বিজেপি চৰকাৰে জাতিগত লগাই থাকে নাকি? তো যিকে নহওক এখেতে কংগ্ৰেছক ভোট দিছে, আমি গ্ৰাউণ্ড ৰিপৰ্টটো লৈছো। তো যিকে নহওক আমি বহু মানুহৰ পৰা এই কথাখিনি জানিলো। আপোনালোকে নিশ্চয় নিজৰ বিবেকখিনি খটুৱাই ভোট দিছে। আৰু চাব আপোনালোকক দেখুৱাই আছো, সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু বেছি বেছিকৈ শ্বেয়াৰ কৰিব, যাতে প্ৰত্যেকজন মানুহে এই গ্ৰাউণ্ড ৰিপৰ্টটো জানি এটা কেলকুলেশ্যন উলিয়াব পাৰে। আৰু আপোনালোকে কমেণ্ট কৰি জনাব যে আচলতে কোনে জিকাৰ সম্ভাৱনা। হয়তো বিভিন্ন ঠাইত বিভিন্ন দলৰ ভোট বেছি হয়, ঠাই বিশেষে হয়তো বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ ৰিজাল্টটো আহিব পাৰে, এইটো ডাঙৰ কথা নহয়। তো ইয়াতে আমি আৰু কেইজনমান ব্যক্তিক পাইছোঁ। এইটো হ'ল এটা চাহৰ দোকান আৰু যথেষ্ট মুৰব্বী মানুহ বহি আছে। তো বেয়া নাপাব, মই আপোনালোকৰ পৰা এটা বস্তু জানিব বিচাৰিম যে যিটো আমাৰ 2 নম্বৰ ধুবুৰী লোকসভা সমষ্টিত ইলেকশ্যন হৈ গ'ল, এইটো ইলেকশ্যনত আচলতে আপোনালোকে কাক ভোট দিছিল? এতিয়া হাতত যে ভোট দিছে আচলতে কি যুক্তি দিছে? যুক্তিৰ মতে আমাৰ মনে ধৰছে আমি এতিয়া ধৰক আপুনি হয়তো আপোনাৰ দাড়ি আছে, টুপি আছে, ইফালে আজমল চাহাবৰো দাড়ি টুপি আছিল, সেইফালৰ পৰা নিশ্চয় আজমল চাহাবক ভোট দিব লাগিছিল, কিন্তু কি হেৰি দিলে? নিশ্চয় বহুত দিন আগৰ পৰা আপোনাৰ নিশ্চয় নিজৰ অধিকাৰ হয়। তো আমাৰ ইয়াত আৰু এজন ভাই আছে, তেখেতৰ পৰা জানিব বিচাৰিম আপুনি এই যিটো লোকসভা ইলেকশ্যন হৈ গ'ল, এইটোত কোনে জিকিব বুলি ভাবি আছে? হয়, এতিয়া আপোনাৰ ভোটটো ক'ত দিছে? কংগ্ৰেছত দিছে। তো এয়া নিশ্চয় আপোনালোকে দেখা পাইছে যে জনীয়া বজাৰৰ পশ্চিম ফালে যিটো চনপুৰা বজাৰ, এই চনপুৰা বজাৰৰ গ্ৰাউণ্ড ৰিপৰ্টটো মই লৈছোঁ আৰু ভিডিঅ' বেছি বেছি পৰিমাণে শ্বেয়াৰ কৰিব। হয়তো বিভিন্ন ঠাইত বিভিন্ন প্ৰাৰ্থীক ভোট কম বেছি পৰিমাণে দিছে। ইয়াতে দেখা গৈছে যে বেছিভাগ গ্ৰাউণ্ড ৰিপৰ্টৰ পৰা জনা গৈছে যে বেছিভাগ মানুহেই কংগ্ৰেছত ভোট দিছে বুলি কৈছে। তেখেতসকলে নিজৰ নিজৰ মন্তব্যখিনি দাঙি দিছে, কি যুক্তি তেওঁলোকে ভোট দিছে। তো আপোনালোকে কমেণ্টত জনাব যে আচলতে তেখেতসকলৰ এই কথাখিনি কিমান